গাইজ বেক টু মাই নিউ ভিডিঅ' আজি মই যোৰহাটলৈ মেলা চাবলৈ ওলাইছোঁ। তো ঘৰৰ পৰা ওলালোঁ বৰ্তমান এতিয়া মই, আৰু এতিয়া 5:15 বাজিছে। এতিয়া মেলাটো গৈ পিনি চাই আহোঁ। বহুত দিন মেলা লাগি আছিলে, গম পাইছিলোঁ, ইনষ্টাগ্ৰামতো চাইছিলোঁ যে মেলা লাগিছে যোৰহাটত। তো এতিয়া মেলাটো চাবলৈ গৈছোঁ, আৰু আমি বেছি যোৱা নাই, দুজনেই গৈছোঁ। আৰু যদি ওলাই ৰাস্তাত আৰু বেলেগ কথা, আৰু তেতিয়া যাম আৰু বেলেগৰ লগত। তো এতিয়া বোলো গৈ থাকোঁ। তো এয়া হেলমেটটাও লৈ আহিলোঁ, বাইকত যাম যে সেইকাৰণে। তো এতিয়া আমি বাইকত বহিলোঁ আৰু মেলালৈ গৈ আছোঁ। আপোনালোকে ভাবিছে চাগে আমি হাইৱেদি যোৱা নাই যে গাঁৱে গাঁৱে গৈ আছোঁ। গাঁৱে গাঁৱে গৈছোঁ কাৰণ গাঁৱেদি গ'লে ওচৰ হ'ব অলপ, আৰু এইফালেদি গ'লে আমি পানীচুকোৱা হৈ ওলাম, আৰু তাৰপৰা হাইৱেত উঠি যাম আৰু এয়া চব মানুহবিলাক ৰাস্তাত ওলাই ওলাই বহি আছে। বতাহ মাৰিছে যে সেইকাৰণে, ভিতৰত কিমান থাকিব গৰমত। গাঁৱৰ ভিতৰে ভিতৰে আহি আহি এতিয়া আমি আহি গ'লোঁ পানীচুকোৱা। এয়া চব পানীচুকোৱা, এইটো বোৰ্ডটো ইয়াত আছে। তো ইয়াৰ পৰা আৰু আমি ইপাৰে যাব লাগিব। তো এইফালে ইউটাৰ্ণ অলপ আগত আছে, আগত ইউটাৰ্ণৰ পৰা ঘূৰি ৰাস্তাটোৰ সিটো পাৰে গুচি যাম। তো এই গাইজ চাওক, এইডোখৰত ইউটাৰ্ণটো আছে, এইটো দহতীয়াৰ ওচৰত আছে ইউটাৰ্ণটো, দহতীয়াৰ ফ্ৰণ্টে ফ্ৰণ্টে। তাৰপিছত আমি আহি গ'লোঁ ইপাৰে লেফ্ট ছাইডে, আৰু এতিয়া গৈ থাকোঁ টাউনলৈ। ৰাস্তাৰ পৰা জেগাই জেগাই আন্ধাৰ, জেগাই জেগাই পোহৰ। অলপ দূৰত ষ্ট্ৰীট লাইট আছে, অলপ দূৰত ষ্ট্ৰীট লাইট নাই। এতিয়া এয়া চাওক, এতিয়া ষ্ট্ৰীট লাইট আছে আৰু ইফালে নাছিলে। আহি আহি এতিয়া আমি ঢাপকটা পাই গ'লোঁ, আৰু মোৰ কেমেৰাটো কি হৈছে জানো, ইমান লাইটটো ধৰিছে কেমেৰাটোত। বাৰ বাৰ মই ব্ৰাইটনেছটো কমাব লগা হৈছে, মোবাইলৰ যিটো এডজাষ্ট ব্ৰাইটনেছ থাকে সেইটো কমাবলগীয়া হৈ গৈছে বাৰ বাৰ। অলপ আন্ধাৰ আন্ধাৰ হৈ গৈছে, সেইকাৰণে লাগিছে। মানে বুজি পোৱা নাই, ইমান লাইটটো কেলে কেমেৰাটোৱে ধৰিছে, আৰু গোটেই জিলিকি গৈছে। আৰু য'ত পোহৰ কৰিবলৈ আছে ইমান তত পোহৰ নাই দেখুওৱা। এই চাওক কিমান পোহৰটো জিলিকিছে লাইটত। তো এয়া চাওক, আমাৰ ৰাইটত আছে মাৰুতি চুজুকি ডিলাৰ। আমি বাইপাছ আহি পাই গ'লোঁ, আৰু এই ফ্লাইঅভাৰটো দিছে, এইটো ফ্লাইঅভাৰ দি লাডুগড় তিয়ক এইফালে যাব পাৰিব, আৰু আমি তলেদি যাব লাগে। আহি আহি পাই গ'লোঁ আমি ISBT। এয়া চাওক, ভাৰত পেট্ৰলিয়ামৰ পেট্ৰল পাম্প। এই ৰাস্তাটো চিনি পাইছে নাই? যিসকলে মোৰ বাকী ভিডিঅ'বিলাক চাইছে কলেজৰ যোৱা, সিহঁতো চিনি পাইছে বাৰু এই ৰাস্তাটো। এইটো DCB ৰোডৰ ৰাস্তাটো হয়, যিটোৰ পৰা আমি সদায় কলেজলৈ গৈ থাকোঁ, আৰু এই ৰাস্তাটোতে গৈ আছোঁ আমি। DCB হৈ ওলাম এইফালে ষ্টেডিয়াম হয়, আৰু এইফালৰ পৰা আমাৰ অলপ আগলৈ গ'লে আমাৰ কলেজটো আছে। এতিয়া আমি লেফ্ট ছাইডে ঘূৰি যাম এইফালৰ পৰা। মই ভাবিছিলোঁ যে এই ৰাস্তাটোত গাড়ী কম হ'ব, ইয়াতো গাড়ী আহি আছে। এইফালেদি আহি আহি ষ্টেডিয়ামৰ ফ্ৰণ্টত ওলালোঁ, আৰু এইফালৰ পৰা মেলা এয়া চাওক, ইয়াৰ পৰা একদম কিনাৰত দেখিয়ে থাকি মেলা। আৰু যিকেইটা লাইট আছে ইমান জিলিকিছে কেমেৰাটোত, চকুৰে চাওঁতে এনেকুৱা লগা নাছিলে। যেতিয়া মই ৰেকৰ্ড কৰিছোঁ সেইটো টাইমত ইমান জিলিকিছে, বাৰ বাৰ ব্ৰাইটনেছটো মিলাব লগা হৈছে, তেও আকৌ একেই হৈ গৈছে। এতিয়া আমি বাইক ৰাখিব জেগা এটা বিচাৰিব লাগিব। ইয়াত চাইছোঁ মই, এজনে বাইক উলিয়াইছে আৰু এজনে তাত ৰাখিয়ে দিছে। আমি চান্সে নাপালোঁ, তেনেকৈ 2-3টা জেগাত ঘূৰিলোঁ, তাৰপিছত বাইকটো ৰাখি আৰু আহিছোঁ এতিয়া মেলাটো চাবলৈ। এইটো ডাঙৰ গেট, আৰু ইফালেও এটা গেট নিচিনা আছে, তাত সৰু হয়। আমি ভাবিলোঁ ডাঙৰটো ৰাখোঁ। আৰু এই ৰাইটতে মোৰ গান গাই আছে মানুহে, তো সেইকাৰণে মিউজিকটো অকণমান আহি গ'লে কপিৰাইট লাগি যাব, সেইকাৰণে মিউজিকটো দিয়া নাই। এতিয়া আমি গেটৰ ভিতৰ সোমাইলোঁ, টিকেট 20 টকাকৈ, আমাৰ দুজনৰ 40 টকা গ'ল। আৰু এয়া চাওক ভিতৰৰ ভিউটো। ইয়াত গাইজ চাব পাৰে, কাণফুলি, চেইন, খেলনা, বাচন বাতি, কাপোৰলৈকে ধৰি চব বস্তু আছে ইয়াত। আমি আহোঁতে চাই আহিলোঁ মানে, সেইফালৰ পৰা অকণ ইফালে গৈছিলোঁ, তেতিয়া দেখিলোঁ 150 টকাত কাপোৰ, 200 টকাত পেণ্ট, এইবিলাক ধেৰ আছে। আৰু ইয়াতে ছাইডত চিঞৰি আছে, মানে পইচা লগাব পাৰি আৰু খেল এটা। তাতে 20 টকা এটা টিকেট, 3টা ল'লে 50 টকা তেনেকৈ। আৰু চাওক, এইটো এটা খেল, ঝুলনা নে খেল হয়, ঝুলনাটো নহয় চাগে, এইটো কিবা খেল এটা হয়। ইয়াৰ পৰা জঁপিয়াবলৈ সৰু সৰু ভাইটিবিলাকে খেলি আছে। আৰু এইটো এটা চকৰি, ইয়াত এবাৰ মই উঠিছিলোঁ যেতিয়া মই সৰু আছিলোঁ। তেতিয়া মোৰ বয়স আছিলে 5 বা 6 বছৰ, তেতিয়াতে মই উঠিছিলোঁ। আৰু গাইজ চাওক, এইটো এটা ঝুলনা, যেতিয়া এইটো ওপৰৰ ফালে উঠিছে তেতিয়াই কিমান ভয় লাগি গৈছে তলৰ পৰাই চাই। যেতিয়া ইয়াত উঠিম তেতিয়া কি হ'ব জানো। এতিয়া বহুত দেৰি মেলা ঘূৰিলোঁ, আৰু ফুচকা অলপ খাই আহোঁ, তাৰপিছত অকণ ঘূৰিম আৰু ঘৰলৈ যাম। ফুচকাটো খাই আহিলোঁ, আৰু এতিয়া মেলাটো অকণ ঘূৰি লওঁ এইফালে ভিতৰৰ ফালে।
ইয়াত কিতাপৰ দোকানো আছে আৰু বাচন বাতি এইবিলাক চব আছে আৰু মেক্সিমাম মাইকী মানুহৰ বস্তুৱে আছে। আৰু এই গেমটো আমি খেলিম এতিয়া। ইয়াৰ টিকেটৰ দামটো গম পাই চাগে, মই কৈ দিছিলোঁ। ইয়াত এটা টিকেটৰ দাম 20 টকা আৰু 3টা টিকেটৰ দাম 50 টকা। এনেকৈ আমি টিকেট লৈছিলোঁ আৰু 3টা ল'লোঁ আমি 50 টকা দি। তেওঁ জিকিব নোৱাৰিলোঁ আৰু। ইয়াত জলপৰী আছে, এইটো জলপৰী বেনাৰ লাগি আছে। অলপ আগলৈ গৈ চালোঁ, তেতিয়া ইয়াত দেখিব টিকেটৰ দাম 150 টকা। প্ৰাইচটো চাই নগ'লোঁ আৰু ভিতৰলৈ, যিহেতু আমি ইনষ্টাগ্ৰামত দেখিছোঁৱেই কেনেকুৱা চাবলৈ, সেইকাৰণে নালাগে আৰু নাচাওঁ এতিয়া জলপৰী। এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু এতিয়া ঘৰলৈ যাব লাগিব। জেলেপী 50 টকা লৈ লৈছোঁ। ভয় লাগিছে যে আৰু কপিৰাইট লাগি নগ'লে হয় আৰু। ইফালে গান বাজি আছে গোটেই, কপিৰাইট লাগি গ'লে চেচ আৰু। চাউণ্ডটো অলপ কমাই দিছোঁ, তেওঁ কপিৰাইট লাগিলে ভাল নালাগে নহয়। এতিয়া বাইকটো য'ত ৰাখিছোঁ তলৈ গৈ থাকোঁ আৰু এইফালে চাওক জলপৰী বেনাৰকেইটা। ভিতৰত জলপৰীবোৰ কেনেকুৱা বা, বেনাৰটো বৰ ধুনীয়া বাৰু। এতিয়া বাহিৰতে কেইকপিমান ফটো মাৰিলোঁ, ইনষ্টাগ্ৰামত আপলোড কৰিম। লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। চেম ৰাস্তাতে আমি DCB হৈ ওলাই আহিলোঁ আৰু এতিয়া আমি বাইপাছ পাৰ হৈ আহিছোঁ। এতিয়া পুলিবৰ পালোঁ। এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু। আমি যেতিয়ালৈকে ঘৰ গৈ আছোঁ তেতিয়ালৈকে আপোনালোকে এই মিউজিকটো এনজয় কৰক। সেইটোৰ পৰা কপিৰাইট নালাগে, সেইকাৰণে শুনক এইটো আৰু। পালোঁ আৰু চুকাফা পালোঁ। তাৰপিছত আৰু ঘৰ পামেই আৰু, বেছি দেৰি নাই আৰু। যেতিয়া আমি মেলা ফুৰি আহিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। চুলিৰ অৱস্থা বেয়া হৈ গ'ল ন বাইকত, চুলি তেৰেনাম হৈ গৈছে। ত' আজি ভাবিছে চাগে মই বেছিকৈ ভিডিঅ'ত কৰা নাই আৰু মানুহ ইমান আৰু ভিডিঅ'টো কি কৰিম আৰু বাইকত গৈছোঁ, পেণ্টৰ জিন্সৰ পেণ্টত মোবাইলটো উলিয়াব দিগদাৰ হৈছে। আজিলৈ ইমানেই। আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যন অন কৰিব। আজিলৈ ইমানেই, বাই বাই।